হেল্ল' ষ্টুডেণ্ট, আজি তোমাক মই চিম্পলিফিকেশ্যন ট্ৰিক এটা বুজাইছোঁ। চিম্পলিফিকেশ্যনবিলাক কৰোঁতে আমাৰ ওচৰৰ মেক্সিমাম ষ্টুডেণ্টৰ খেলি মেলি লাগে আৰু টান পাই ভয় কৰে। এতিয়া এইটোত আছে কি 7 অগষ্ট 4 ভাগৰ 1 যোগ 3 অগষ্ট 5 ভাগৰ 1 এনেকুৱা যদি চিম্পলিফিকেশ্যন আহে তেতিয়াহ'লে একদম ইজিলি কৰিব পাৰিবা। কেনেকৈ কৰিবা? ইয়াৰ মানে সমষ্টত আছে 7 আৰু কিবা 3, এই দুটা তুমি যোগ কৰি দিয়া। 7 আৰু 3টো যোগ কৰিলে কিমান হ'ব? 10। লিখি দিলোঁ 10টো। তাৰপিছত ফ্ৰেকশ্যন ভগ্নাংশ চিনটো দিবা, দি কিনে তাৰপিছৰ কামটো হ'ল কি, এই যিটো 4 আৰু 5 আছে এইটো পূৰণ কৰি দিয়া। 4 5 গুণ কিমান? 20 হ'ব। 20 হ'ল। তাৰপিছত ওপৰত কি হ'ব? লগত এইটো আৰু এইটো প্লাছ কৰি দিলে 5 আৰু 4 যোগ কৰি কিমান হ'ব? 10 অগষ্ট 20 ভাগৰ কিবা 9। এইটো নিয়ম তাতেহে ব্যৱহাৰ হ'ব যদিহে ভগ্নাংশটোৰ কি আছে, এই 4 ভাগৰ 1 5 ভাগৰ 1 আছে না, ইয়াৰ লব যিটো আছে, লগত যদি 1 থাকে, যিকোনো চিম্পলিফিকেশ্যনত ওপৰত লগত 1 থাকে, এইটো নিয়ম ব্যৱহাৰ কৰিব। অ'কে?